অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 17 জানুৱাৰী। আজিৰ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ। দেশৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ ৰেল ভাৰ্চুৱেলি ফ্লেগ অফ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কি সুবিধা উপলব্ধ হ'ব এই ৰেলত? আজি দেশৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ ৰেল ভাৰ্চুৱেলি ফ্লেগ অফ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আৰু এই ৰেলত কি সুবিধা থাকিব সবিশেষ আপোনালোকে জানিব পাৰিব। সপ্তাহত 6 দিন চলিব এই ৰেল সপ্তাহত মাত্ৰ 6 দিন চলিব। সন্ধিয়া 6:15 কামাখ্যাৰ পৰা আৰম্ভ হ'ব এই যাত্ৰা। পিছদিনা পুৱা 8:15 বন্দে ভাৰত পাব হাওৰা। গুৱাহাটীৰ পৰা কলকাতাৰ যাত্ৰা হ'ব 14 ঘণ্টা। মাত্ৰ 14 ঘণ্টাত গুৱাহাটীৰ পৰা আপুনি কলকাতাত উপস্থিত হ'ব পাৰিব এই ৰেলৰ জৰিয়তে। অসমৰ পৰা যাত্ৰা কৰাৰ সময়ত পাব অসমীয়া খাদ্য সম্ভাৰ। অত্যাধুনিক সুবিধা লাভ কৰিব যাত্ৰীসকলে। বিনামূলীয়া ৱাইফাই, স্বয়ংক্ৰিয় দুৱাৰৰ সুবিধা থাকিব। এই ৰেলত বিনামূলীয়া ৱাইফাইৰ সুবিধা পাব। আপুনি ইণ্টাৰনেট ফ্ৰীলি ইউজ কৰিব পাৰিব। ভেকুৱাম টয়লেট, বিমানৰ দৰে খাদ্য পৰিৱেশন, আৰামদায়ক চিট, CCTV, GPS-ৰ সুবিধা থাকিব এই ৰেলত। 16টা ডবাত 823 গৰাকী যাত্ৰীয়ে ভ্ৰমণ কৰিব পাৰিব একেলগে এই বন্দে ভাৰত ৰেলত। 11টা AC 3 টায়াৰ, 4টা AC 2 টায়াৰ, এটা প্ৰথম শ্ৰেণীৰ AC ডবা থাকিব এই বন্দে ভাৰত ৰেলত। এইসমূহ সুবিধা আপুনি এই বন্দে ভাৰত ৰেলত পাব। সপ্তাহত মাত্ৰ 6 দিন চলিব এই ৰেল। সন্ধিয়া 6:15 কামাখ্যাৰ পৰা আৰম্ভ কৰিব যাত্ৰা আৰু পিছদিনা পুৱা 8 বজাত হাওৰা পাব। মাত্ৰ 14 ঘণ্টা সময়ত আপুনি গুৱাহাটীৰ পৰা কলকাতাত উপস্থিত হ'ব পাৰিব। দেশৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ ৰেল ভাৰ্চুৱেলি ফ্লেগ অফ কৰিলে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰেজাউল কৰিম যাব লাগিব জেললৈ, মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেজাউল কৰিমক লৈ এটা বৃহৎ মন্তব্য কৰি দেখা গৈছে। ৰেজাউল কৰিমে শিক্ষাৰ জেহাদ হ'ব বুলি কোৱা মন্তব্যৰ প্ৰতিক্ৰিয়া দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জেহাদ মানেই হৈছে 2 নম্বৰী কাম, এই কথা উল্লেখ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জেহাদৰ ফলত প্ৰশ্নকাকত ফাদিল উত্তৰবশী ফাদিল হ'ব। ইয়াৰ দ্বাৰা প্ৰশ্নকাকত ফাদিল উত্তৰবশী ফাদিলক বুজোৱা হৈছে লেণ্ড জেহাদ টকা দি নহয়, দখল কৰি লোৱা যায় মাটি। লাভ জেহাদতো এগৰাকী ছোৱালীক ফুচলাই লৈ যোৱা হয়। অসমত বৰ্তমান চলি থকা কূটনৈতিক কামত জেহাদী। ৰেজাউল কৰিমে স্পষ্টকৈ ঘোষণা কৰিলে জেহাদ কৰাৰ কথা। লাভ জেহাদৰ পিছত এইবাৰ শিক্ষা জেহাদ। এনেকুৱা কৰি থাকিলে ৰেজাউল যাব লাগিব জেললৈ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ মন্তব্যটো কৰা দেখা গৈছে যে ৰেজাউল কৰিমে যদি এনেকুৱা কৰি থাকে তেনেহ'লে কোনোবা এদিন নহয় কোনোবা এদিন ৰেজাউল কৰিম যাব লাগিব জেললৈ। আইন ভংগ কৰিলে ৰেজাউল যাব লাগিব জেললৈ। এনেকৈ বেছি কৰি থাকিলে এদিন নিশ্চয় জেল দিব ৰেজাউল কৰিমক। ৰেজাউল কৰিমে শিক্ষাৰ জেহাদ হ'ব বুলি কোৱা মন্তব্যৰ প্ৰতিক্ৰিয়া দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেজাউল কৰিমে শিক্ষাৰ জেহাদ হ'ব বুলি কোৱা মন্তব্যৰ প্ৰতিক্ৰিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ উল্লেখ কৰে যে ৰেজাউল কৰিমে যদি এনেকুৱা কৰি থাকে তেনেহ'লে এদিন ৰেজাউল কৰিম যাব লাগিব জেললৈ। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। নিবনুৱাই লাভ কৰিব চৰকাৰৰ 2 লাখ টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিবনুৱা যুৱক যুৱতীক লৈ এটা বৃহৎ ঘোষণা কৰা দেখা গৈছে। নিবনুৱাই যুৱক যুৱতীয়ে 2 লাখকৈ টকা লাভ কৰিব। হিমন্ত চৰকাৰে ৰাজ্যৰ যুৱকৰ একাউণ্টত দিব ডাইৰেক্ট 2 লাখ টকা। প্ৰথম কিস্তিত 1 লাখ টকা দিয়া হ'ব। পৰৱৰ্তী সময়ত আৰু 1 লাখ টকা দিয়া হ'ব। ৭৫,000 যুৱকে পাব চৰকাৰৰ এই 2 লাখ টকা। প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ টকা। প্ৰথম কিস্তিত আপোনালোকে 1 লাখ টকা পাব। তাৰমানে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত প্ৰথম কিস্তিত আপোনালোকে 1 লাখ টকা পাব আৰু পৰৱৰ্তী সময়ত আপুনি আৰু 1 লাখ টকা পাব। 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব এই ধন প্ৰদানৰ
কাৰ্যসূচী অৰ্থাৎ 6 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে এই টকা পোৱা আৰম্ভ কৰিব আৰু 15 ফেব্ৰুৱাৰীত সামৰণি পৰিব এই আঁচনিৰ যি টকা দিয়াৰ কাম আছে সেই 15 ফেব্ৰুৱাৰী তাৰিখে সামৰণি পৰিব তাৰমানে 6 পৰা 15 তাৰিখৰ ভিতৰতেই ৭৫,000 যুৱকে বা যুৱক যুৱতীয়ে লাভ কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত প্ৰথম কিস্তিৰ 1 লাখ টকা লাভ কৰিব আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে লাভ কৰিব এই আঁচনিৰ ধন 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব এই ধন প্ৰদান কাৰ্যসূচী ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভত আহি এই কথা ঘোষণা কৰিছে আৰু 6 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে এই টকা পাবলৈ আৰম্ভ কৰিব বহুতেই বিভিন্ন সময়ত এই বিষয়ে প্ৰশ্ন কৰিছিলে আজিৰ এই ভিডিঅ'ত মই আপোনালোকক জনাই দিছোঁ 6 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ যি টকা আছে সেই টকা পাবলৈ আৰম্ভ কৰিব আৰু প্ৰথম কিস্তিত আপোনালোকে 1 লাখ টকা পাব পৰৱৰ্তী সময়ত আৰু 1 লাখ টকা আপোনালোকক দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আৰু 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব এই ধন প্ৰদান কাৰ্যসূচী দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ 26 জানুৱাৰী ৰাজপথত বাহন উলিওৱাৰ পূৰ্বে আপুনি সতৰ্ক হওক 26 জানুৱাৰীৰ পূৰ্বে ৰাজপথত আপুনি বাহন উলিওৱাৰ পূৰ্বে সাৱধান হওক যান বাহন উলিওৱাৰ আগত আপুনি সাৱধান হ'ব লাগিব কাৰণ কেইবাটাও নতুন নিয়ম ইতিমধ্যে উল্লেখ কৰা হৈছে বা কেইবাটাও নতুন নিয়ম ইতিমধ্যে জাৰি কৰা হৈছে আপোনালোক যান বাহন লৈ ওলাওঁতে 26 জানুৱাৰীৰ আগত সাৱধান হ'ব লাগিব সুৰাপাই চালক ছিট বেল্ট নিপিন্ধা হেলমেট নিপিন্ধা চালকৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ হৈছে সুৰাপান কৰি বাহন চলালেই ভৰিব লাগিব আপোনাৰ জৰিমনা সুৰাপান কৰি গাড়ী চলালে 10,000 টকা জৰিমনা 6 মাহ পৰ্যন্ত আপোনাৰ জেল হ'ব পাৰে পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনা 2 বছৰ পৰ্যন্ত আপোনাৰ জেল হ'ব পাৰে হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকা জৰিমনাৰ লগতে 3 মাহলৈ বাতিল কৰা হ'ব আপোনাৰ লাইচেন্স মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকা জৰিমনা দিব লাগিব লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকা জৰিমনা দিব লাগিব কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকা পৰ্যন্ত জৰিমনা আৰু 3 বছৰ পৰ্যন্ত আপোনাৰ জেল হ'ব পাৰে এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন 25 বছৰলৈ নাপাব ড্ৰাইভিং লাইচেন্স দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকা জৰিমনা দিব লাগিব 26 জানুৱাৰীৰ পূৰ্বে আপুনি যান বাহন লৈ ওলোৱাৰ আগত এইকেইটা নিয়ম মানিব লাগিব অন্যথা আপোনাৰ ভৰিব লাগিব জৰিমনা দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ বাগৰুম্বা নৃত্য পৰিৱেশন কৰা প্ৰতিগৰাকী শিল্পীয়ে পাব 25,000 টকা যিহেতু আজি বাগৰুম্বা নৃত্য পৰিৱেশন কৰা হ'ব হৰসজাইত আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তাত উপস্থিত থাকিব আৰু সেই বাগৰুম্বা নৃত্য পৰিৱেশন কৰা শিল্পীসকলক 25,000 টকা দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আপোনালোকে হয়তো বাগৰুম্বা নৃত্য অনুষ্ঠানটো চাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তাত উপস্থিত থাকিব সন্ধিয়া 5:30 আৰম্ভ হ'ব এই অনুষ্ঠান প্ৰতিগৰাকী শিল্পীক দিয়া হ'ব 25,000 টকা এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰশিক্ষক কোৰিঅ'গ্ৰাফাৰক দিয়া হ'ব 50,000 টকা আজি প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শন কৰা হৈছে এই বাগৰুম্বা নৃত্য 10,000 শিল্পীয়ে পৰিৱেশন কৰিছে এই বাগৰুম্বা নৃত্য দুখনকৈ প্ৰমাণ পত্ৰৰে সম্বৰ্ধনা জনোৱা হ'ব শিল্পীসকলক আৰু এই শিল্পীসকলক 25,000 টকা দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আজিৰ এই খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ৰাতিপুৱাৰ খবৰ চাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই ৰাতিপুৱা আৰু বিভিন্ন ধৰণৰ খবৰ এইটো চেনেলৰ জৰিয়তে আপোনালোকক দিবলৈ চেষ্টা কৰিম তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক লগ পাম পৰৱৰ্তী ভিডিঅ'ত ৰাতিপুৱাৰ নতুন খবৰৰ সৈতে চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।